আপুনি ভাবে নেকি এইটো ঠিক কৰিছে আপুনি? এটা ঠিক হওয়া নাই। ঠিক হোৱা নাই। এনি ভাৰত 24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এতিয়া উপস্থিত আছোঁ গোলাঘাট সমষ্টিৰ অন্তৰ্গত লোহাজানি গাঁৱৰ এটা ভিতৰুৱা অঞ্চলত। এই লোহাজানি গাঁৱৰ ভিতৰুৱা অঞ্চলত দেখা গৈছে যে জল জীৱন মিছনৰ যি অনিয়ম সংঘটিত কৰিছে ইয়াতে তাৰ প্ৰতিফলন হৈছে। ইয়াতে দেখা গৈছে, মই কেমেৰা পাৰ্চনক মই দেখাবলৈ মই অনুৰোধ জনাম, 1 ইঞ্চি মান হ'ব পাইপ ইয়াতে মাটিৰ তলত দিছে। যি ধৰণৰ দিছে কোটি কোটি টকাৰ, লাখ লাখ টকাৰ এই আঁচনি ইমান কমকে খান্দি থোৱাৰ কোনো ধৰণৰ মানে হ'ব নোৱাৰে। ইয়াতে এইখন যে পাইপ, যি জল জীৱন মিছনৰ যি পাইপ যে সংযোগ কৰিছে ঠিকাদাৰ আৰু যি ইঞ্জিনিয়াৰ আছে ইয়াতে নাথাকে। ইয়াতে কামৰ কোনো ধৰণৰ তদাৰক নকৰে। এজন ব্যক্তি আছে, এই ব্যক্তিৰ ঘৰত এই পাইপ সংযোগ কৰি দি আছে জল জীৱন মিছনৰ তৰফৰ পৰা। মই কথা পাতিবলৈ মই যত্ন কৰিম। হয়, দেখা গৈছে যে 1 ইঞ্চি মান দেখা গৈছে যে পাইপ মাটিৰ তলত দিছে। হয়, কি ক'ব? হয় স্যার, 1 ইঞ্চি পরিমাণে ডিপ হয়েছে। চৰকাৰক আপুনি কি জনাব? এনেকৈ করে কেনেকুৱা হ'ব? 2 দিন পরে যে নষ্ট হয়ে যাব। হয়, তেনেহলে আমালোকে কি সুবিধা হল? আপুনি চৰকাৰক কি ক'ব? হিমন্ত বিশ্ব শৰ্মা চৰকাৰক কি ক'ব? কাম যদি ভাল নহয় বেয়াই ক'ব। কামৰ দৃশ্য আপোনালোকে দেখিলে চকু কপালত উঠিব। কাৰণ মাথন দেখা গৈছে ইয়াতে 1 ইঞ্চি মান ডিপ কৰিছে। ইয়াতে 1 ইঞ্চি ডিপ কৰি এই পাইপ সংযোগ কৰিছে। কিমান লুণ্ঠন কৰিব এই কিছুমান ঠিকাদাৰে? ইয়াতে প্ৰশ্ন উত্থাপন হৈছে। সাধাৰণ মানুহে এই সকল কথা ভালদৰে গম নাপায়, এনেকৈ ঠগ প্ৰবঞ্চনা কৰিছে বুলি ইয়াতে অভিযোগ উত্থাপিত হৈছে। যি ঘৰত সংযোগ কৰিব সেই ঘৰৰ মানুহ আছে, মই পোনে পোনে কথা পাতিবলৈ মই যত্ন কৰিম। আপুনি চৰকাৰক কি জনাব? ঠিক কৰিছে নে বেয়া কৰিছে? এই কামটো বেয়া হৈছে। 1 ইঞ্চি মান ডিপ হৈছে। ইয়াতে 2 দিন পরে তো এটা ভাঙি যাব। তেনেহলে কি হ'ব? চৰকাৰৰ যি গাইডলাইন আছে, যিকোনো কাম কৰিবলৈ হলে চৰকাৰৰ যি নীতি নিয়ম আছে, সেই নীতি নিয়ম দেখা গৈছে যে ইয়াতে জলাঞ্জলি দিছে, বিসৰ্জন দিছে বুলি ইয়াতে উত্থাপন হৈছে। দেখা গৈছে যে আপোনাৰ ঘৰত পানী দিব লাগে, ইয়াতে বহুত দূৰ আপোনাৰ যোৱা নাই। আপুনি কি ক'ব সেই সম্পৰ্কে? দূৰত আছে। হয়, কি ক'ব? 50 ফুট মান দূৰতে আছে, আমার ঘৰতে যোৱা নাই। হয়, তেনেহলে মোৰ কি পাইপ দিয়ে লগাই কি হল? মোৰ তো একো সুবিধা নহল। ইয়াতে দুৰ্নীতি হৈছে বুলি আপুনি ক'ব নেকি? হয়, দুৰ্নীতি হৈছে। হয়, যে জল জীৱন মিছনৰ যি পাইপৰ কাম যি দুৰ্নীতি হৈছে এই সম্পৰ্কে ৰাইজে উত্থাপন কৰিছে। ইয়াতে যিসকলে কাম কৰি আছে এই সকলৰ কথা মই পোনে পোনে জানিবলৈ যত্ন কৰিম। দেখা গৈছে আপোনালোকে প্ৰায় 1 ইঞ্চি মান আপোনালোকে ডিপ কৰিছে। এই সম্পৰ্কে আপোনাৰ ঠিকাদাৰ তথা আপোনাৰ যি ইঞ্জিনিয়াৰ আছে এই সম্পৰ্কে আপোনাক কি কৈছে? কি ক'ব এই সম্পৰ্কে? আমাক কিছু কোৱা নাই। আপোনালোকে যে 1 ইঞ্চি মান আপোনালোকে যে ডিপ কৰি যে পাইপ সংযোগ কৰি আছে এই সম্পৰ্কে কিয় 1 ইঞ্চি ডিপ কৰিলে? আপোনাৰ গাইডলাইন কি আছে? চৰকাৰী যি গাইডলাইন আছে গাইডলাইনত কি কয় আপোনালোকৰ? হয়, আপোনালোকে দেখা গৈছে যে ইয়াতে দেখা গৈছে যে আপুনি ভাবে নেকি এইটো ঠিক কৰিছে আপুনি? এটা ঠিক হওয়া নাই। ঠিক হোৱা নাই। আপুনি যদি ঠিক হোৱা নাই যদি কৈছে, তেনেহলে আপুনি যি কামটো কৰিছে সেই কামটো কৰিলে কিয়? সেইটো আমি ইয়াক কৈছো যে মাটি এইটো খান্তা হয় নাই, মাটিটো আপোনালোকে কেইটা এনেকৈ সংযোগ কৰিলে? কেইটা সংযোগ এনেকৈ সংযোগ কেইটা কৰিছে আপোনালোকে? 2 দিন কাম কৰিছে। 2 দিন। কিমানটা হ'ব কানেকশ্যন? কিমানটা হ'ব? কেইটা কানেকশ্যন হ'ব? ইয়াতে আপোনালোকে কানেকশ্যন দি আছে, কেইটা কানেকশ্যন দিছে আপোনালোকে? এনেকৈ 50-60টা মান হ'ব। 50-60টা কানেকশ্যন এনেকৈ দি আছে। হয়, এইজন মানুহে দেখা গৈছে যে 50-60টা মান এনেকৈ কানেকশ্যন দিছে বুলিয়ে হয়তো স্বীকাৰ কৰিছে। ইয়াতে প্ৰশ্ন হৈছে, যেহেতু ইমান দুৰ্নীতি, কাৰণ চৰকাৰে যেহেতু টকা লাখ লাখ টকা ইয়াতে আবণ্টন দিছে জল জীৱন মিছনৰ বাবে, এনেকৈ দুৰ্নীতি হয়তো একাংশ যি ঠিকাদাৰ আৰু যি ইঞ্জিনিয়াৰ আছে হয়তো ইয়াত ইঞ্জিনিয়াৰ হয়তো জড়িত থাকিব পাৰে, এনেকৈ লুণ্ঠন কৰি আছে বুলি ইয়াতে ৰাইজক অভিযোগ উত্থাপন কৰিছে। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব।
গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।